নমস্কাৰ জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। এই ঘৰটো 228 স্কুৱেৰ ফিটত বনাইছোঁ আৰু এই 228 স্কুৱেৰ ফিটৰ ঘৰটোৰ ভিতৰত কিমানখিনি সা সুবিধা আছে মই আপোনালোকক গোটেইখিনি দেখুৱাৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকৰ ভিডিঅ'টো সকলোকে চাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু আপোনালোকক মই এই দেখাই দিয়া এই চাজাখন, সেই এখন চাজা ইয়াতে বেচিং এটা আছে আৰু ইয়াতে গেছৰ চুলা ৰাখিব পৰা ব্যৱস্থা আছে আৰু এইটো ষ্ট'ৰ ৰুম হয়। মই সকলোখিনি আপোনালোকক ভালদৰে দেখাই দিম। আৰু এই চাজাখন মই 2 ফুটৰ বনাইছোঁ, ইয়াতে গেছৰ সুবিধাও থাকিব। আৰু ইফালে এখন মই চাজা বনাইছোঁ, এখন চাজাখন মই 16 ইঞ্চি বহল দিছোঁ আৰু নম্বৰটো 9 ফুট আছে। আৰু এই চাজাখন এইটোৰ কাৰণেই বনাইছোঁ, মানুহ বহুত বেছি থাকিলে ইয়াতে থাল চাল সাজিব পাৰিব আৰু সময় সুবিধা মতে কেতিয়াবা চব্জিও কুটিব পাৰিব। ইয়াতে 2-4জন মানুহ হ'লেও কথা নাই, লাইন কৰি চকী পাৰিও চব্জি কুটিব পাৰিব। আৰু মই আপোনালোকক এই ঘৰটোৰ 228 স্কুৱেৰ ফিটত কিমানখিনি টকা খৰচা হৈছে মই গোটেইখিনি আপোনালোকক ডিটেইলছ দিম। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো মই অলপ স্পীড কৰিবলগীয়া হৈছে কিয়নো ভিডিঅ'টো দীঘল হ'লে আপোনালোকেও আমনি পাব। আৰু মই এতিয়া আপোনালোকক ভিতৰত কেনেকুৱাকৈ মই ডেক'ৰেশ্যন কৰিছোঁ ভিতৰত মই আপোনালোকক আৰু এবাৰ মই ভালদৰে বুজাই দিম। এইখন মই চাজা বনাইছোঁ 2 ফুটৰ, ইয়াতে গেছৰ সুবিধা থাকিব সেইখিনিত আৰু এইটো বেচিং থাকিব, টেপ চেপ থাকিব এইবিলাক। আৰু এইখন মই বনাইছোঁ থালি চালি সাজিবৰ কাৰণে। আৰু মই ইয়াতে 2খন চোলা বনাম, মই য'ত চিন দি আছোঁ ইয়াত মই 2খন চিমেণ্টৰ চোলা বনাম। এইটো নৰ্মেল চোলাই হ'ব, আমাৰ ঘৰুৱা যেনেকুৱা হয়, অলপ ডাঙৰ হ'ব চোলাখন। মই ইটা দি গাঁঠি অলপ প্লাষ্টাৰ কৰি দিম আৰু ভিতৰত অলপ মাটি ভৰাব লাগিব। ইয়াতে 2খন মই চোলা বনাম, মানে এখন চোলা হ'লেও হয়, মই 2খন বনাইছোঁ। পিছত মানে কিবা ঘৰৰ কিবা কাজকৰ্ম থাকিলেও সৰু সুৰা কাজকৰ্ম চলি যাব ইয়াতে, এইটোৰ কাৰণে। আৰু প্ৰায় আজিকালি গেছতে ভাত বনায় মানুহে, সেইটো মানে সুবিধাটো মই কৰি ৰাখিছোঁ। আৰু এই চাজাখন মই ক'লোঁ আপোনালোকক, এই চাজাখন মানুহ বেছি থাকিলে ইয়াতে থাল চাল সাজিব পাৰিব আৰু লগতে চব্জি কাটি ইয়াতে কাটাৰ এটা সুবিধাও হ'ব। আৰু ইফালে মই আপোনালোকক এইটো মই ষ্ট'ৰ ৰুম বনাইছোঁ, ইয়াতে মই চাজা এল টাইপত 2খন চাজা দিছোঁ, তলৰ পৰা 2.5 ফুট ওপৰত চাজা দিছোঁ আৰু নেক্সট চাজাখনো মই 2.5 ফুট ওপৰত দিছোঁ, এই চাজাখনৰ পৰা তলৰ চাজাখনৰ পৰা। আৰু এই ৰুমটোত মই কোনো ধৰণৰ খিৰিকী ফেন বা ভেণ্টিলেটাৰ লগোৱা নাই, এইটো মানে এটা বিশেষ এটা কাৰণত লগাব দিয়া নাই ইয়াতে। আৰু সেই কাৰণটো মালিকে জানিব, যেনেকৈ মোক ডেক'ৰেশ্যন মোক দেখাই দিছে সেই হিচাপত মই কৰি লৈছোঁ। আৰু মোৰো নিজা কিছুমান ইয়াতে আইডিয়া মালিকে মানি লৈছে। এইটো মই ষ্ট'ৰ ৰুম কৰিছোঁ আৰু এইটো সৰুকৈ এটা মই বাচন চাচন ধুব পৰাকৈ এটা সৰুকৈ এটা ৰুম বনাই দিছোঁ ইয়াতে। বাইচাঞ্চ বৰষুণ আহিলেও আপোনালোকে ইয়াতে ভিতৰতে গোটেইখিনি কাম কৰিব পাৰিব, বাচন ধোৱাৰ পৰা আদি যিমানখিনি কাম থাকে এটা পাকঘৰত। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু মই এইটো ছাইডত মই অলপ ডাউন কৰি ৰাখিছোঁ, এইটো ছাইডত তাত মই এটা ধুনীয়াকৈ ৰাউণ্ড কৰি এটা মেচিঙেদি ফুটা বনাম, এটা হোল কৰি মই তাত পাইপ চাইপ সোমাই এইটো আউটছাইডত মই পানীটো পেলোৱাৰ ব্যৱস্থা কৰিম। আৰু আপোনালোকে মোৰ এই পাকঘৰটোত যিটো মই বনাইছোঁ, এই পাকঘৰটোত সা সুবিধাখিনি আপোনালোকে কেনেকুৱা পালে মতামত মোক জনাব। আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু চেনেলটো যিসকলে
ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই এই দেৱালৰ যিটো টাইলছ লগাইছোঁ এইটো প্লেনত লগাইছোঁ আৰু প্লেনত অলপ ভাল লাগে। ইয়াতে মই বেছি কাপ দিলে তেনেকুৱা ধৰণৰ কোনো টাইলছ মানে আনিব দিয়া নাছিলোঁ আৰু এইখিনি ঠিক এনেকুৱাকৈ মই কৰি লৈছোঁ। ইয়াৰে ঘলা মৰা কামটো থাকিব আৰু চোলাকেইখনো মই প্ৰায় বনাইছোঁৱেই, ভিডিঅ' কৰা হোৱা নাই। এইটো অলপ আন্ধাৰ হৈ গৈছে ভিতৰত, যিহেতুকে বেছি পোহৰ নপৰে সেইটো কাৰণে ভিডিঅ' কৰা নহয়। আৰু যেতিয়া মোৰ কামখিনি গোটেই ক্লিয়াৰ হয় মই আপোনালোকক এটা ভিডিঅ' বনাই দেখাই দিম। আৰু আপোনালোকে এই ভিডিঅ'টোত যদি কিবা জানিবলগীয়া থাকে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক যিমানখিনি পাৰোঁ ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু মই ইয়াৰ আগৰ যিখন চাজা দিছিলোঁ 2 ফুটৰ, সেই চাজাখনত মই তলৰ বিটটো বগা দিছিলোঁ, ওপৰত যিটো লগাইছিলোঁ দেৱালত সেইটো মই কাটি পেলাই দিছিলোঁ। আৰু ইয়াতে মই এই ওপৰত যিটো টাইলছ লগাইছোঁ এই টাইলছটোৰে যিখিনি কাটি পেলাই বাচিছিলে এইটো বিটটোত লগাই দিছোঁ। আৰু মোৰ এইখিনি ঢালাইখিনি গোটেইখিনি আজি ক্লিয়াৰ হ'ব। খোলাৰ কামটো মোৰ বাচিব, থাকি যাব এইটো কাম, এইটো অহাকালি মই কৰিম। আৰু মই এটা সৰুকৈ আপোনালোকক ভিডিঅ' বনাই গোটেইখিনি কাম দেখাই দিম। আৰু শেষত মই আপোনালোকক এই ঘৰটোৰ বাজেটটো কৈ দিছোঁ। ইয়াত মিস্ত্ৰী মজুৰি আৰু মাল মেটেৰিয়েল লৈ পেলাই 2,70,000 টকাতে এই ঘৰটো সম্পূৰ্ণ হৈছে।